প্ৰতিবেদনৰ আৰম্ভণিতে এখন বিশেষ ফলক আমি দেখুৱাই ল'ব বিচাৰিছোঁ। এই বিশেষ যিখন ফলক, এই ফলকখনত যদি চাওঁ 2014 চনৰ 14 ডিচেম্বৰ তাৰিখে এখন বিশেষ আধাৰশিলা হৈছিল ৰজাবাৰী পশু চিকিৎসালয় ভৱনৰ আধাৰশিলা, আৰু সেয়া কৰিছিল সেই সময়ৰ তিয়কৰ প্ৰাক্তন বিধায়ক প্ৰয়াত মেম্বৰ গগৈ ডাঙৰীয়াদেৱে এই আধাৰশিলা কৰিছিল। আৰু ইয়াৰ পাছতেই আমি চাম সেই আধাৰশিলা আজি তাৰিখত কেনেকুৱা হ'ল। এটা বিশেষ ভূত বাংলা আমি যদি কেমেৰা ফ্ৰেমত দেখো, এটা বৃহৎ ভূত বাংলা গৃহ, আৰু এই গৃহটোৱে হৈছিল প্ৰায় 2 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিত পশু চিকিৎসালয় ভৱন। আৰু আজি 2025 চন, বিগত 11টা বছৰে আচলতে উন্নয়ন কেনেধৰণে হ'ল, কেনেধৰণে চলিলে এই সামগ্ৰিক দৃশ্য আমি দেখাই গৈছোঁ কেওফালে যদি আমি চাওঁ। আৰু মই এতিয়া কৈ লৈছোঁ যে এই যিখন তাৎপৰ্য, এই যিখন বিশেষ পশু চিকিৎসালয় গুৰুত্বতা কিমান এই অঞ্চলটোত, যে মই কৈছোঁ ৰজাবাৰীত অৱস্থিত এইখন পশু চিকিৎসালয়, আৰু ইয়াৰ দাঁতি কাষৰীয়া যিবোৰ অঞ্চল, বানে ধুই যোৱা জাজিমুখ হওক, কাৱৈমাৰী হওক, এজাৰগুৰি হওক, দুলীয়া গাঁও হওক বা কমাৰঘাটল হওক, এই বৃহত্তৰ যিটো অঞ্চল, এই অঞ্চলটো বানে ধুই যোৱা অঞ্চল, আৰু এই অঞ্চলটো গৰিষ্ঠ সংখ্যক লোকেই কিন্তু পশুপালনৰ লগত জড়িত। আৰু সামগ্ৰিক ভিজুৱেলছ আমি এই মুহূৰ্তত দেখাই আছোঁ যে আজি তাৰিখত ইমান এটা গুৰুত্বপূৰ্ণ এটা প্ৰকল্প, ইমান গুৰুত্বপূৰ্ণ এখন চিকিৎসালয় আজি তাৰিখত কেনেধৰণৰ অৱস্থাত আছে। মই কৈছোঁ যে 2 কোটি টকা ব্যয় সাপেক্ষে 2014 চনত এইখন উন্নয়নৰ কাৰণে, এইখন আন্তঃগাঁথনি উন্নয়নৰ কাৰণে নিৰ্মাণ কৰা ভৱন আজি তাৰিখতো ভূত বাংলাত পৰিণত হ'ল। এনেধৰণে আধৰুৱা হৈ থাকিলে ইয়াক কেওফালে যদি আমি চাওঁ, প্ৰতিটো আৱাস কি হয়, ইয়াৰ প্ৰতিটো ভৱন আজি তাৰিখত আধৰুৱা। এই চিকিৎসালয়খনত আজি তাৰিখত এটা আৱাস গৃহ নাই, যিটো বৃহৎ চিকিৎসালয় কেনেধৰণে চলিছে। আৰু ইয়াৰ যদি ভিতৰ ভাগৰ কথা আমি কওঁ, এই চিকিৎসালয়খনতো কিন্তু আজি তাৰিখতো এজন নিয়মিত স্থায়ী চিকিৎসকৰ অভাৱ। কলিয়াপানীৰ যিখন পশু চিকিৎসালয়, যিজন চিকিৎসক, সেই চিকিৎসকজনক ইয়াত এটাচ কৰি থোৱা হৈছে। ইয়াৰ যিখন ক্ষেত্ৰ সহায়কসকলৰ সহযোগতে আচলতে জৰিয়তে এই চিকিৎসালয়খনত ইয়াত সেৱা আগবঢ়াই থকা হৈছে। এই গোটেই কথাবিলাকৰ মই স্থানীয় একাংশ লোক আছে, কিছু কথা জানিম যে মই আপোনাৰ পৰা প্ৰথমে জানিছোঁ কেনেধৰণে চলিছে এই চিকিৎসালয়খন। যিহেতু আমি যিমান দূৰ জানো, ইয়াত এজন স্থায়ী চিকিৎসক নাই। কলিয়াপানীৰ যিজন চিকিৎসক ইয়াত এটাচ কৰি থৈছে, তেওঁ কি বৃহত্তৰ অঞ্চলটো চলাব লগা হয়, কলিয়াপানী চলাব লগা হয়, তাৰ সমান্তৰালভাৱে ৰজাবাৰী, ইয়াত কিন্তু এজন স্থায়ী চিকিৎসক লাগে, কিয়নো এইটো বৃহত্তৰ এটা অঞ্চল সামৰি পেলাই। আৰু ইয়াৰ মূলত জাজিমুখ এই যিটো অঞ্চল, এই অঞ্চলটো গৰিষ্ঠ সংখ্যক লোকে কিন্তু পশুপালনৰ লগত জড়িত। কেনেধৰণে চাইছে বিষয়টো আপোনালোকে? হয়, আচলতে পোনপ্ৰথমে আপোনালোকৰ ND24 চেনেলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে আমাৰ যি এই অঞ্চলৰ এখন ৰাজ্যিক পশু চিকিৎসালয়ৰ যি দুৰৱস্থা, আপোনালোকে আচলতে মুখ্যমন্ত্ৰীগৰাকীৰ ওচৰলৈ পোনপটীয়াকৈ লৈ যাবৰ বাবে চেষ্টা কৰিছে। আচলতে 2012 আৰু 14 চনতে যি আধাৰশিলা স্থাপন কৰিছিল, আচলতে সেই নিৰ্মাণ কাৰ্য আজিও আধৰুৱা হৈ ৰ'ল। অতি পৰিতাপৰ বিষয় যে আমাৰ এই বানেগৰকা অঞ্চলটোৰ এখনেই ৰাজ্যিক পশু চিকিৎসালয় তিয়ক ৰজাবাৰীস্থিত ইয়াতে আছে, কিন্তু আজিলৈকে আচলতে এই সামগ্ৰিক সময়খনত যে আমি চাবলৈ লক্ষ্য কৰোঁ, তেতিয়া আমি দেখিম যে ইয়াত এজন স্থায়ী চিকিৎসকৰ কিন্তু অভাৱ হৈছে। এই পশুধনৰ ওপৰত নিৰ্ভৰশীল এই সমগ্ৰ অঞ্চলটোৰ ৰাইজে আচলতে ইয়াত এজন স্থায়ী চিকিৎসকৰ দাবী জনাইছে। ইয়াত অতি শীঘ্ৰে এজন স্থায়ী চিকিৎসক নিযুক্তি দিব লাগে। অসমৰ মুখ্যমন্ত্ৰীজনক আচলতে আমি আহ্বান জনাব বিচাৰিছোঁ যে অতি সোনকালে ইয়াত এজন স্থায়ী চিকিৎসক নিযুক্তি দিয়ক। কেনেধৰণে আচলতে 2014 চনতে এই গৃহটো আচলতে আধাৰশিলা কৰিছিল প্ৰয়াত সেই সময়ৰ বিধায়ক মেম্বৰ গগৈ। আজি 2025 এই যিটো 11টা বছৰ কিন্তু কেনেধৰণে চলিলে আজিও যদি চাই, এই যিসমূহ গৃহ চব আধৰুৱা হৈ থাকিল। এইটো কি কয় আচলতে স্থানীয় লোকসকলে এই বিষয়বোৰৰ লগত কাৰোবাৰ লগত যোগাযোগ হৈছেনে? এইটো বিষয়ত মানে স্থানীয় ৰাইজসকল আচলতে সঁচাকৈ চিন্তিত। আৰু গত প্ৰায় 11-12 বছৰে ৰাইজে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰি আছে যদিও কোনো ধৰণৰ ফলপ্ৰসূ আমি একো ব্যৱস্থা চৰকাৰী পক্ষই লোৱা দেখা নাই। কাৰণ চাওক, প্ৰায় 1957 চনতে স্থাপিত তিয়ক ৰজাবাৰীকে প্ৰমুখ্য কৰি এই অঞ্চলটোৰ এটা বৃহৎ অঞ্চলৰ পশু চিকিৎসাৰ একমাত্ৰ থৰ আছিলে এই পশু চিকিৎসালয়খন। আৰু সেই হিচাপত চাবলৈ গ'লে এটা বানেগৰকা অঞ্চলৰ পশু চিকিৎসালয় হিচাপে এই চিকিৎসালয়খনত যিমানখিনি সা সুবিধা থাকিব লাগিছিলে পৰ্যাপ্ত পৰিমাণে নাই। দ্বিতীয়তে এই চিকিৎসালয়খনত চিকিৎসকৰ যি সুব্যৱস্থা হ'ব লাগিছিলে বা স্থানীয় পশুপালকসকলৰ সুবিধাৰ্থে যেনেকুৱা ধৰণৰ ঔষধৰ মানে উপযুক্ত ধৰক ব্যৱস্থা হ'ব লাগিছিলে, সেইখিনি ব্যৱস্থা আমি এতিয়ালৈকে দেখা নাই। আৰু নিশ্চিতভাৱে ধন্যবাদ জনাইছোঁ। আৰু এই মুহূৰ্তত আমি এইসমূহ ছবি ৰাজ্যখনৰ যিগৰাকী মুখ্যমন্ত্ৰীজনৰ দৃষ্টিগোচৰ কৰাব বিচাৰিছোঁ। এই কাৰণে দৃষ্টিগোচৰ কৰাব বিচাৰিছোঁ যে যি সময়ত উন্নয়নৰ ব্যাগম কথা কোৱা হৈছে,
উন্নয়নৰ বা বিকাশৰ ব্যাগম শ্লোগান সম্বলিত হোৰ্ডিং ৰাজ্যৰ কেওফালে লগোৱা হৈছে কিন্তু সেই সময়ত এইসমূহ শ্লোগান যে সম্পূৰ্ণ ফটুকাৰ ফেন এয়া যে কেৱল মাত্ৰ সাধাৰণ ৰাইজক আভুৱা ভাবিবৰ কাৰণে আচলতে দিয়া হৈছিল এইসমূহ শ্লোগান তাৰ এটা প্ৰত্যক্ষ আৰু বাস্তৱ ছবি এই ৰজাবাৰী পশু চিকিৎসালয়খনৰ আমি ছবি এই মুহূৰ্তত দেখাইছো আৰু ৰাজ্যখনৰ যিটো পশুপালন বিভাগটোক দেখাইছো ৰাজ্যৰ তথা যোৰহাটৰ যিগৰাকী এই উপায়ুক্ত মহোদয়ক আৰু এইসমূহ ছবি আমি দেখাইছো এনেধৰণেহে প্ৰকৃততে ৰাজ্যত উন্নয়ন চলি থকা পৰিলক্ষিত হৈছে এই মুহূৰ্তত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা